নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। বহুত দিন মই ফেচবুকত ভিডিঅ' দিয়া নাই। আচলতে দিবলগীয়া বহুত আছে, কিন্তু দিয়া নাই এইকাৰণে যে ভয়ে লগা হ'ল। মানে কিবা এটা কৰিব ল'লে মানুহে পিছত এনেকৈ লাগে, মানে বহুত কষ্ট এটা হয়। কিন্তু কিছুমান কথা আকৌ নকলেও বেয়া লাগে, যিহেতু জনাৰ আগ্ৰহ চবতে থাকে। বহুত মানুহ লগ পাইছোঁ যিয়ে জনাৰ কাৰণে আগ্ৰহ কৰি কৈছে যে আপুনি ভিডিঅ'বিলাক দিয়া আৰম্ভ কৰক, আৰু বহুত মানুহ এনেকুৱা পাইছোঁ যে যিয়ে সদায় ঠাট্টা কৰে যে আপুনি এইবাৰ কি ভিডিঅ' দি থাকে। তেনেকুৱা দমোজাৰ মাজত নিজৰ মনক সুধিয়ে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ক'ম যে আপোনালোকে দেখিছে যে পূজাত ঘট প্ৰতিষ্ঠা কৰা হয় আৰু ঘটত পঞ্চপল্লৱ দিয়া হয়। কিয় ঘট কিয় প্ৰতিষ্ঠা কৰা হয় আৰু ঘটত কিয় পঞ্চপল্লৱ দিয়া হয়, এইটো জনাৰ আগ্ৰহ সকলোৰে থাকে। মোৰো সৰুৰ পৰা খুব জনাৰ আগ্ৰহ যে ঘট এটা কিয় স্থাপন কৰে আৰু কোনো পূজাতে ঘট নহ'লে নহয়, ঘটটোৱে মেইন কিয়, আৰু মানে ঘটত পঞ্চপল্লৱ কিয় দিয়া হয়, এইটো সৰুৰ পৰা মোৰ জনাৰ আগ্ৰহ। আৰু মই বহুতক বহুত শুনিছোঁ, এই সম্বন্ধে থকা মন্ত্ৰও মই মানে জানি লৈছোঁ, কিন্তু সংস্কৃতৰ উচ্চাৰণ যিহেতু মোৰ নাই, ভাল নহয় তাৰমানে, গতিকে মই মন্ত্ৰটো নকৈ তাৰ অৰ্থটো কওঁ যে পঞ্চপল্লৱ মানে হ'ল পাত, পঞ্চপল্লৱ পাত, 5 বিধ পাত দিয়া হয়। ঘটটো স্থাপন কৰা হয়। পৃথিৱীৰ সনাতন ধৰ্মৰ প্ৰৱৰ্তনৰ আৰম্ভণিৰ পৰা ঘট প্ৰতিষ্ঠা কৰা হৈ আহিছে, বিশেষ আকৃতিৰ এটা ঘট। আৰু সেই ঘটত এনেকুৱা শক্তি, আপুনি আচৰিত মানিব, এটা ঘটৰ এনেকুৱা শক্তি য'ত ঘটতে ব্ৰহ্মাণ্ডৰ সকলো শক্তিক যদি কোনোবাই মানে আয়ত্ত কৰিব পাৰে, সেইটো একমাত্ৰ ঘট। আপুনি বিশ্বাস কৰেনে? এটা ঘটত এটা শক্তি থাকে, এটা ঘটত এটা পাৱাৰ থাকে, আৰু যিটো পাৱাৰক বিশ্বাস কৰি মানুহে ঘট প্ৰতিষ্ঠা কৰে। ঘটত সেই শক্তি আছে যি শক্তিয়ে ঈশ্বৰ প্ৰাপ্তিৰ বা ঈশ্বৰৰ সম্বন্ধে মানুহৰ ধাৰণাৰ একত্ৰ এটা যিটো অনুভৱ, সেই অনুভৱখিনিক অকল ঘটে কঢ়িয়াব পাৰে। ঘটতে দেৱ দেৱী সন্তুষ্ট হয়। সেয়া সনাতন ধৰ্মৰ প্ৰবাহকাৰী এটা প্ৰবাহকাৰী এটা বাৰ্তা। আৰু সেই ঘটত পঞ্চপল্লৱ দিয়া হয়। ঘটত নাৰিকল এটা দিয়া হয়, সকলোৱে জানে। কিয় দিয়া হয় নাৰিকল? মই আগতে নাৰিকলৰ বিষয়ে কৈছোঁ যে নাৰিকল হ'ল আপোনাৰ দেৱাংগ ফল হ'ল নাৰিকল। দেৱাংগ মানে দেৱতাৰ অংগৰ পৰা উৎপত্তি হোৱা ফল হ'ল নাৰিকল। আৰু নাৰিকল সেইকাৰণে অতি মংগলদায়ক, আৰু সেইকাৰণে পূজাৰ ঘটত নাৰিকল দিয়া হয়, শিলিখা দিয়া হয়। সমস্ত ঔষধৰে ভৰপূৰ ঔষধি শিলিখা, দুবৰি, চাউলটো আমি জানোৱে, আৰু আমাৰ আটাইতকৈ জীৱনৰ প্ৰয়োজনীয় চাউল। আৰু তাত দিয়া হয় পঞ্চপল্লৱ, 5 বিধ পাত। আহঁতৰ পাত দিয়া হয়। কোৱা হয় বিষ্ণু আৰু অন্য দেৱ দেৱতাসকলৰ বসতি স্থান হ'ল আহঁত গছ। আহঁত গছে আমাক কি দিয়ে? অক্সিজেন দিয়ে। আহঁত গছে আমাক কি দিয়ে? আমাক বাসস্থান দিয়ে। যেতিয়া ধৰক আপোনাৰ আজি ঘৰ নিৰ্মাণ হৈছে, অট্টালিকা হৈছে, কিন্তু সৃষ্টিৰ আৰম্ভণিতে মানুহে ঘৰ সম্বন্ধে কোনো ধাৰণাই কৰিব পৰা নাছিল, তেতিয়া মানুহে এই আহঁত গছৰ তলত আশ্ৰয় লৈছিল। আচৰিত কথা, একোজোপা আহঁত গছ ইমান বহল। আমাৰ নলবাৰীতে এজোপা আহঁত গছ আছে, প্ৰায় 1 বিঘা 1.5 বিঘা মাটিৰ একদম খাৰহিঠা বুলি ঠাই এখনত, তাত এখন থান আছে। তাত এজোপা আহঁত গছ আছে, প্ৰায় 1.5 বিঘা মাটিলৈ বিস্তৃত হৈ গৈছে। তাত থিয় হ'লে গম পায় যে তাত মানে এটা শক্তি এটা আছে। সেই অনুভৱ যাৰ হয়, যিসকলে ঈশ্বৰক বিশ্বাস নকৰে, তেনেকুৱা অনুভৱ যাৰ নাই, তেওঁলোকৰ কথা নকওঁ। আৰু এটা কথা কি জানে, মানুহে যেতিয়ালৈকে সাংঘাতিক বিপদত নপৰে, তেতিয়ালৈকে মনত কিন্তু ঈশ্বৰ সম্বন্ধে ধাৰণাটোৰ উৎপত্তি কম হয়। সাধাৰণ জীৱন এটা যাপন কৰি আছে,
আপোনাৰ মনত ঈশ্বৰৰ ভাৱনা নাহিব পাৰে। কিন্তু যেতিয়া আপুনি দিক বেদিক হেৰুৱাই পেলাই কোনো এটা সমস্যাৰ মুখামুখি হয়, যেতিয়া বিজ্ঞানে আপোনাক সহায় কৰিব নোৱাৰে, আপুনি যেতিয়া অতিষ্ঠ হয় কি কৰিব কি নকৰিব, বিজ্ঞান আৰু ডক্টৰে যেতিয়া হাত দাঙি দিয়ে, তেতিয়া আপোনাৰ শেষ আশ্ৰয় হয় ঈশ্বৰ। আৰু সেই ধাৰণাৰ উৎপত্তি আপোনাৰ হৃদয়ৰ পৰা যেতিয়া হয়, আৰু যেতিয়া আপুনি একান্ত চিত্তে প্ৰাৰ্থনা কৰে যে হে প্ৰভু, মই কি কৰিম এতিয়া, মোক তুমি বাট দেখুওৱা, সঁচাই ঈশ্বৰে আপোনাক বাট দেখুৱায়। এই উপলব্ধি জীৱনত উপলব্ধি কৰিছোঁ বাবে কথাখিনি কৈছোঁ। যাৰ উপলব্ধি হোৱা নাই তেওঁলোকে তিৰস্কাৰ কৰিব। যাৰ অন্তৰত একান্তভাৱে উপলব্ধি কৰিছে, যিয়ে ঈশ্বৰক আৰাধনা কৰে প্ৰতিদিনে, তেওঁ ভাল পাব। আচ্ছা, 5টা পল্লৱ দিয়াৰ কাৰণটোৱে হ'ল যে যি গছে আমাক ছাঁ দিয়ে, পোহৰ দিয়ে, অক্সিজেন দিয়ে, আশ্ৰয় দিয়ে, খাদ্য দিয়ে, সেই গছক আৰাধনা কৰা হয়। বিশেষ বিশেষ গছ কিছুমান, আম গছ, মই আম গছৰ কথা কৈছোঁ, অতিকৈ পবিত্ৰ গছ, ফলৰ ৰজা আম, যিয়ে আমাক সুস্বাদ্য ফল খোৱাৰ সুবিধা দিছে। আম আছিল হনুমানৰ অতি প্ৰিয়। আৰু আম গছৰ ডালিত ঘিউত জ্বলালে যিটো তাৰ ৰাসায়নিক ক্ৰিয়া হয়, সিয়ে সমগ্ৰ বায়ুমণ্ডল শোধিত কৰে, পবিত্ৰ বাতাৱৰণ এটাৰ সৃষ্টি কৰে। গতিকে আমডালিয়ে আমাক ফল অক্সিজেন দিয়াৰ উপৰিও আমৰ পাতত আছে বিশেষ কিছুমান গুণ, যিয়ে আপোনাৰ ঘৰৰ নিগেটিভিটি দূৰ কৰিব পাৰে। যিয়ে নতুন ঘৰ লোৱাৰ লগে লগে দেখিব মানুহে আমডালি দিছে ঘৰত ফোট লগাই, কাৰণ তেওঁৰ ঘৰটোত নজৰ পৰাৰ আগতে যাতে আমডালিত নজৰ পৰে, আৰু আমডালিয়ে তেওঁৰ সমস্ত নজৰ, যি নিগেটিভিটি, বা আপোনাৰ ঘৰ এটা লোৱাৰ লগে লগে মানুহৰ মনত কি ধুনীয়া ঘৰ বনালে, ইছৰাম আমিয়ে বনাব পৰা নাই, এই যিটো নিগেটিভ হাৱা মানুহৰ মনৰ পৰা ওলায়, আম পাতটোৱে সেইটো কাটি দিয়ে। ইমান শক্তি আছে আমৰ পাত এটাৰ। আমডালি প্ৰত্যেক শুভ কাৰ্যত, বিয়াত দেখিছে ৰভাৰ প্ৰথম কলপুলি দুটাতে আম পাত দিয়া হয়। কিয় দিয়া হয়? যাতে কোনো নিগেটিভ এনাৰ্জি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, দুৱাৰ মুখতে সকলো নিগেটিভিটি আঁতৰি যায়। বট গছ, যাক লক্ষ্মী আৰু বিষ্ণুৰ কি বুলি কয়, বসতি স্থান বুলি গণ্য কৰা হয়। আৰু য'ত বটগছ আৰু আহঁত গছ থাকে, তাত কিন্তু বটগছ আহঁত গছৰ বিয়াও পাতি দিয়ে। এনেকুৱাও বহুত ধাৰণা আছে, লক্ষ্মী আৰু বিষ্ণুৰ বিয়া পাতি দিয়ে। গতিকে এনেধৰণৰ বহুত বিশ্বাস, আস্থা, ভক্তিৰ মাজেৰে চলি আহিছে আমাৰ পৰম্পৰা। পাকৰি গছ, আহঁত গছৰ নিচিনা। আৰু এটা বকুল গছ, বকুল গছৰ ঔষধি গুণ সম্বন্ধে বহুতে নিশ্চয় নাজানে। বকুলৰ ফুল কি সুগন্ধ, বকুলৰ আছে যথেষ্ট ঔষধি গুণ। বকুল গুটি, সৰুতে আমি বকুলৰ গুটি খেলিব পাৰি। তাৰমানে এজোপা গছে আমাক ছাঁ দিছে, পোহৰ দিছে, অক্সিজেন দিছে, খাদ্য দিছে, খেলাৰ সুবিধা দিছে, আমাক মনোৰঞ্জন দিছে, চব দিছে। আৰু সেই ধৰণৰ যিবিলাক বস্তুৱে আমাক ইমানখিনি দিছে, সেই গছক আমাৰ সনাতন ধৰ্মত পূজা কৰা হয়। বিশেষকৈ গণেশ পূজাত আপোনাৰ বকুল গছৰ ডালি লাগে। আমাৰ বাৰ্ষিক গণেশ পূজা হয় কাৰণে মই জানো। আৰু এনেকুৱা ধৰণৰ যিবিলাক গছৰ বৈদিক গুণ আছে, যিবিলাক গছে আমাক ফল ফুল জীৱন, আৰু মন কৰিছেনে আহঁত গছৰ তলত মানুহে আশ্ৰয় লয়, সেইকাৰণে তাৰ গুটিটো একদম সৰু, যাতে তাত আশ্ৰয় ল'লে তাৰ গছৰ পৰা গুটি পৰি কাৰো একো অনিষ্ট নহয়। এজোপা গছত কিমান চৰাই চিৰিকটিয়ে আশ্ৰয় লয়, তাৰমানে এজোপা গছে আশ্ৰয় দিছে। এজোপা গছে আমাক অক্সিজেন দিছে, এজোপা গছে আমাক খাদ্য দিছে, আমাক জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় সকলোখিনি দিছে গছে। গতিকে গছক পূজা কৰা হয়, আৰু যি গছসমূহৰ বৈদিক গুণ থকা বুলি ধাৰণা কৰা হয়, বিশ্বাস কৰা হয়, সেই গছৰ পাতক ঘটত প্ৰতিষ্ঠা কৰা হয়। বিশেষকৈ 5টা গছৰ ডালি, যি 5 গছক দৈবিক গুণসম্পন্ন বুলি কোৱা হয়, সেই 5জোপা গছৰ পাত পল্লৱ পাত ঘটত দিয়া হয়।
আৰু এনেকৈ এটা ঘট প্ৰতিষ্ঠা কৰি পূজা আৰাধনা কৰা হয়। সেইটোৱে কাৰণ ঘটত আছে সমগ্ৰ পৃথিৱীক ধাৰণ কৰাৰ এটা ঐশ্বৰিক শক্তি। ঘটত পঞ্চপল্লৱ দিয়াৰ কাৰণটো হ'ল যি গছে আমাক আশ্ৰয় দিছে, আমাক জীয়াই ৰখাত সহায় কৰিছে। শ্বাস প্ৰশ্বাস নহ'লে, উশাহ নিশাহ নল'লেতো আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। গতিকে গছে আমাক উশাহ নিশাহ লোৱাত অক্সিজেন যোগান ধৰিছে, গছে আমাক নিৰাপত্তা দিছে, গছে আমাৰ সকলো প্ৰয়োজনীয় অভাৱ পূৰণ কৰিছে। ফলকেইটাৰ কথা ক'লোঁ। দেৱাংগ নাৰিকল, দেৱতাৰ অংগৰ পৰা উৎপন্ন হোৱা নাৰিকল। শিলিখা সমস্ত মহৌষধি, সমস্ত গুণেৰে ভৰপূৰ ফলবিধে হ'ল শিলিখা। শিলিখাৰ ওপৰত মই আগতে ভিডিঅ' এটা দিছোঁ। গতিকে আজি ঘটৰ কথাখিনি ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ' লৈ নিশ্চয় আহিম। ভিডিঅ'বিলাক আৰম্ভ নকৰিলেও বেয়া লাগে আৰু কৰিলেও বেয়া লাগে। কৰিলে যদি বেয়াকৈ কয় তেতিয়া দুখ লাগে। আৰু কথাটো হ'ল এই কথাবিলাক কিন্তু এতিয়া অলপ বেলেগ ধৰণৰ হৈ গৈ আছে। মানুহে ভাল কৰিলেও মানুহে বেয়া পায়, বেয়া কৰিলেও মানুহে বেয়া পায়। তেনেকুৱা ধৰণৰ কিবা এটা খেলি মেলি পৰিস্থিতি এটা সৃষ্টি হৈ আছে এই ফেচবুকৰ জগতখনত। সেইটো কাৰণে অলপ কি হয়, ভিডিঅ' চিডিঅ' দিবলৈ আজিকালি ভয়ো লগা হ'ল। এতিয়া সকলো ভালে থাকিব। সকলোৰে মংগল কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিলোঁ। নমস্কাৰ।